ৰাইজৰ সুবিধাৰ্থে চৰকাৰে যিমানে আঁচনি মুকলি কৰিছে সিমানে ৰাজ্যত বৃদ্ধি পাইছে প্ৰবঞ্চকৰ সংখ্যা। সেয়া লাগিলে অৰুণোদয় আঁচনিয়ে হওক বা সেয়া লাগিলে লাখপতি বাইদেউ আঁচনিয়ে হওক। শেহতীয়াকৈ গহপুৰত পোহৰলৈ আহিছে এনে এক ঘটনা য'ত আঁচনিৰ নামত দৰিদ্ৰক টাৰ্গেট কৰিছে দালালে। লৈ আহিছোঁ এই মুহূৰ্তত গহপুৰৰ এক খবৰ। গহপুৰত আঁচনিৰ নামত এতিয়া ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিছে দালালে। ধন নিদিলে নাপায় চৰকাৰী আঁচনিৰ ধন। নিজকে কৃষি বিষয়া বুলি পৰিচয় দি দৰিদ্ৰক লুণ্ঠন চলাইছে দালালে। নিজকে কৃষি বিষয়া বুলি পৰিচয় দি এতিয়া দৰিদ্ৰক টাৰ্গেট কৰিছে একাংশই। খেতিপথাৰত পাম্পছেট বহুৱাৰ নামত গহপুৰৰ দৰিদ্ৰ কৃষকক প্ৰবঞ্চনা। ৭,৫০০ টকাকৈ সংগ্ৰহ কৰি অন্তৰ্ধান হ'ল ভুৱা কৃষি বিষয়া। এবাৰ ভুৱা কৃষি বিষয়াৰ ৰূপত ৰাইজৰ পৰা ধন লুটিছে দালালে। প্ৰবঞ্চকৰ জালত গহপুৰৰ ১ নং হালধিবাৰীৰ মদন মুছাহাৰী আৰু ১ নং সোণাৰীজানৰ আন এজন ব্যক্তি। কৃষি বিভাগৰ কাৰ্যালয়ত উপস্থিত হোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনা। ৰাইজক সষ্টম হ'বলৈ আহ্বান জনাইছে কৃষি বিভাগে। ইখনৰ পাছত সিখন আঁচনি চৰকাৰে গ্ৰহণ কৰিছে, কিন্তু এই চৰকাৰী আঁচনিৰ ধন দিয়াৰ নামত এতিয়া একাংশ দালালে লুণ্ঠন চলাইছে। কৃষি বিভাগ আৰু আৰক্ষীক অৱগত কৰাৰ আহ্বান জনাইছে এতিয়া বিভাগীয় কৰ্তৃপক্ষই। চৰকাৰী আঁচনি দিয়াৰ নামত এতিয়া ৰাজ্যত চলিছে দালালি। শেহতীয়াকৈ এটা ঘটনা পোহৰলৈ আহিছে। গহপুৰত এবাৰ দৰিদ্ৰ কৃষকৰ পৰা লুটিছে চৰকাৰী আঁচনিৰ ধন দিয়াৰ নামত ধন লৈছে এতিয়া একাংশ প্ৰবঞ্চকে। নিজকে কৃষি বিষয়া বুলি পৰিচয় দি ৭,৫০০ টকাকৈ সংগ্ৰহ কৰিছিল এইকেইজন ভুৱা কৃষি বিষয়া। আৰু ইয়াৰ পাছতেই অন্তৰ্ধান হয় তেওঁলোক। আৰু খেতিপথাৰত ব্যৱহাৰ কৰা পাম্পছেট প্ৰদানৰ নামত ৭,০০০ৰ পৰা টকা সংগ্ৰহ কৰিছিল আৰু অন্তৰ্ধান হোৱাৰ পাছতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। যিকেইজন ভুক্তভোগী আছিলে ভুক্তভোগীকেইজনে কৃষি বিভাগৰ কাৰ্যালয়লৈ গৈ উপস্থিত হোৱাৰ পাছতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। চৰকাৰী আঁচনি দিয়াৰ নামত এতিয়া দালালি চলিছে এইখন ৰাজ্যত। ৰাইজৰ সুবিধাৰ্থে চৰকাৰে যিমানে আঁচনি মুকলি নকৰক কিয় একাংশই তাৰ সুবিধা আদায় কৰিছে। একাংশ প্ৰবঞ্চকে যিসকল সহজ সৰল দৰিদ্ৰ আছে তেওঁলোকক টাৰ্গেট কৰিছে। এইসকল প্ৰবঞ্চকে নিজকে এতিয়া কৃষি বিষয়া বুলি তেওঁলোকে ধন সংগ্ৰহ কৰিছে গহপুৰৰ একাংশ সাধাৰণ জনতাৰ পৰা। গহপুৰৰ ১ নং হালধিবাৰীৰ মদন মুছাহাৰী আৰু ১ নং সোণাৰীজানৰ ধীৰেন দৈমাৰীৰ পৰা এইবাৰ ধন লুটৰ ঘটনা পোহৰলৈ আহিছে। ৭,৫০০ টকাকৈ লৈ অন্তৰ্ধান হ'ল এইকেইজন ভুৱা কৃষি বিষয়া। খেতিপথাৰত ব্যৱহাৰ কৰা পাম্পছেট বহুৱাবৰ বাবে ধন দিম বুলি আঁচনি প্ৰদানৰ নামত ধন সংগ্ৰহ কৰিছিল আৰু ধন সংগ্ৰহ কৰি অন্তৰ্ধান হোৱাৰ পাছতে তেওঁলোকে কৃষি বিভাগৰ কাৰ্যালয়ত গৈ উপস্থিত হয় আৰু কৃষি বিষয়াৰ পৰা তেওঁলোকে অৱগত হয় যে তেওঁলোক প্ৰবঞ্চকৰ জালত পৰিছে। হয়তো আপোনাৰ পৰাও এনেকৈ আঁচনি দিয়াৰ নামত কিছু প্ৰবঞ্চকে আপোনাকো টাৰ্গেট কৰিব পাৰে। গতিকে সাৱধান হওক। চৰকাৰী আঁচনিৰ নামত আৰু চৰকাৰী আঁচনি লাভৰ নামত আপুনি যাতে প্ৰবঞ্চকৰ জালত নপৰে। শেহতীয়াকৈ এনে ঘটনা পোহৰলৈ আহিছে গহপুৰত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে এনেধৰণৰ খবৰ। ক'ৰবাত যদি অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰিছে, ক'ৰবাত লাখপতি বাইদেউ আঁচনি প্ৰপত্ৰপূৰ্ণৰ নামত ধন সংগ্ৰহ কৰিছে। শেহতীয়াকৈ কৃষি বিভাগৰ এটা ঘটনা পোহৰলৈ আহিছে। ঘটনা পোহৰলৈ আহিছে গহপুৰৰ পৰা। গহপুৰ মহকুমাৰ ভিতৰৰ এখন গাঁৱত দৰিদ্ৰ কৃষক ৰাইজক চৰকাৰী আঁচনি দিয়াৰ নামত ধন লুণ্ঠন কৰা তথ্য এবাৰ পোহৰলৈ আহিছে। অসম অৰুণাচল সীমান্তৱৰ্তী বহু অঞ্চলৰ দুখীয়া কৃষকক এইদৰে কৃষি বিভাগৰ বিষয়া বুলি নিজকে পৰিচয় দি একাংশ প্ৰবঞ্চকে ধন লুটিছে আৰু এই ধন লুটাৰ পাছত অন্তৰ্ধান হৈছে এইসকল ভুৱা কৃষি বিষয়া। আৰু নিজকে কৃষি বিষয়া বুলি পৰিচয় দি পলায়ন কৰিছে তেনে প্ৰবঞ্চকৰ দলে। আৰু শেহতীয়াকৈ পোহৰলৈ আহিছে গহপুৰৰ এই ঘটনা। দুজনকৈ ব্যক্তিৰ পৰা ৭,৫০০ টকাকৈ অন্তৰ্ধান হৈছে এইসকল ভুৱা কৃষি বিষয়া। আঁচনিৰ ধন প্ৰদানৰ নামত এইদৰে সাধাৰণ জনতাক টাৰ্গেট কৰিছে। আমাৰ ওচৰত কিছু মন্তব্য আছে। এই মুহূৰ্তত আমি মন্তব্য শুনাব বিচাৰিছোঁ। তেনেকৈ আমাৰ আপোনাৰ মদন মুছাহাৰী নামটো ক'ত আছে না নাই বুলি সুধিছে। তাৰপাছত মই ক'লোঁ আমাৰ বুঢ়াই মদন মুছাহাৰী। তেতিয়াহ'লে মানুহটো আছে না নাই? মই ক'লোঁ আছে বুঢ়াটো বোলে। মাথকচোন মাথক বুলি ক'লে। তাৰপাছত মই বুঢ়াটো মাতি আনিলোঁ ওচৰত। তেতিয়া সুধিলে আৰু আপোনাৰ আগৰ এতিয়া কিমান বা চালৰ কিবা দৰখাস্ত দিয়া আছিলে নেকি? এইটো আপোনাৰ নাম্বৰ আহিছে। ডাঙৰ বৰিং এটা আহিছে বুলি কৈছে, পানী বৰিং মেচিন। তাৰপাছত মই ক'লোঁ এইটোতো লাগি আমাৰ খেতিয়ক মানুহ যে আমাৰতো লাগিবই। তেতিয়াহ'লে ব্যৱস্থা এতিয়া তোমালোকতো এতিয়া লগে লগে পইচা ল'ব নেকি ভাইটি বুলি ক'লোঁ। তেতিয়া ক'লে লাগিব পইচাটো। কি কাৰণে লাগে পইচাটো? এইটো বোলে কিবা বালি মেচিন পেলাই দিব। সিহঁতে লগতে হাজিৰাও আনিব, মানে লগাই থৈ যাব। কিমান পইচা আছে? ৭,৫০০ লৈ গ'ল। তেতিয়াহ'লে মই অকণমান ধাৰ চাৰ হ'লেও মই এইটো আমাৰ খেতি মানুহ যে লাগিবই বুলি মই তাৰপাছত এই আমাৰ গাঁৱৰ এজন দাদা বুলি মাথোঁ আৰু তাৰ লগত অলপ পইচা আছিলে। তাৰ পৰা মই খুজি আনিলোঁ পইচাটো। তাৰপাছত বেচৰা নাই বুলি কোৱা নাই আৰু বেচৰা কি কামৰ পইচা লাগে বোলে।
সিহঁত কিবা 31 তাৰিখত গৈছে আমাৰ পৰা 29 তাৰিখত গৈছে আৰু তাৰপাছত লগে লগে মই পইচাটো বিচাৰি পালোঁ তাৰপাছত লগে লগে মই চিন্তা কৰিলোঁ আৰু ইমানটো পইচা দি কেতিয়াবা মালটো আহিব না দিয়ে না নিদিয়ে সঁচা কৈছে না মিছা কৈছে মই বহুত চিন্তা কৰিলোঁ তেখেতে ক'লে আৰু নাই বাইদেউ চিন্তা কৰিব নালাগে এইটো আপোনাৰ নামৰ আহিছে তেতিয়াহ'লে নালাগে তেতিয়া আপোনাৰ ভোটাৰ কাৰ্ডটো আন ৰেচন কাৰ্ডটো আন তাৰপাছত মই কি ক'লোঁ কি কৰিব আপুনি একো নাভাব চৰকাৰী বস্তু আপোনাৰ ইমান এনে চান্সত আহিছে ইমান কম দামত আপুনি কিনিব লাগিলে আপোনাৰ 11,500 ল'ব এইটো মেচিনটো এতিয়া আমাৰ 7,500 দিলে আপুনি আৰামছে মেচিনটো আপোনাৰ হাজিৰা খৰচো দিব নালাগে আপুনি মাত্ৰ হাজিৰাত ভাত খুৱাই দিলে হৈ গ'ল তাৰপাছত মই চালোঁ পিছত চালোঁ মই আৰু মেচিনটো লগত অনা নাই নেকি না গাড়ী ভিতৰত আছে নেকি এলে ভাবিলোঁ আৰু মই মেচিনটো এজনটো ওলাই অহা নাই গাড়ী ভিতৰতে আছে এইবোৰ মুখটো এনেকৈ ঢাকি লৈছে মাস্ক লগাই লৈছে মই খোলা নাই মাস্কটো তাৰপাছত পইচাটো মই দিলোঁ খাতাপ কৰিলেতো আমাৰ এতিয়া হেৰি খেচনৰ মই দৰখাস্ত দিছোঁ কিবা কিবি যোগাই দিলোঁ এতিয়াতো নাপাই যেতিয়া কি কৰিম এতিয়া তাৰপাছত 2 তাৰিখত চালোঁ নাই আকৌ 3 তাৰিখ চালোঁ খালি 4 তাৰিখলৈকে ৰখিলোঁ নাই আজি একদম ডাইৰেক্ট ওলাই আহিলোঁ মই অফিচত আহিছোঁ মই এতিয়া ইয়া গম পালোঁ এতিয়া এইটো কাগজটো আমাৰ ইয়াৰ এগ্ৰিকালচাৰত নহয় বেলেগ জেগাৰ পৰাই আহিছে ঠগি চাচোন এটা ঠগিলে জানো কিমান কৰিছে জানো মই 2 জেগা শুনিলোঁ আৰু এতিয়া আহি পেলাইহে গম পালোঁ ইয়াতে এতিয়া কি বিচাৰে আমি মেচিনহে লাগে এতিয়া আমাৰতো পানী দৰকাৰ এতিয়া আমি মেচিনটোৱে লাগে মোৰ এতিয়া মানুহটো যদি পাই বিচাৰি আপোনালোকে ধৰিব পাৰে একদম মাৰি পেলাবি টুকৰা মাৰি পেলাবি গাড়ী চাৰি ভাঙি দিবি এনেকুৱা হৈ গ'ল যেনিবা আমাৰ এগ্ৰিকালচাৰৰ পৰা ৱাটাৰ পাম্প যেনিবা বৰিং আহিছে বুলি যেনিবা অফিচৰ পৰা গৈছে মানুহ দুজন অফিচৰ পৰা গৈ কিনি ডাইৰেক্ট আমাৰ ঘৰত গৈ কিনি ডাইৰেক্ট সুধিছে আপোনাৰ নাম কি মোৰ যেনিবা এনে ধীৰেন দৈমাৰী নেকি বুলি সুধি কিনি ডাইৰেক্ট এনে মানে আপোনাৰ নামত যেনিবা বৰিং আৰু ডিজেল পাম্প আহিছে তাৰপিছত ডিজেল পাম্প আহিবৰ কাৰণে মই আহিলোঁ আহি কিনি সোধাৰ পিছত এনে ক'লে তোৰ নামত এনেকুৱা আহিছে পইচা আপুনি এতিয়া 7,000 পইচা দিব লাগিব 7,500 এইটো আপোনাৰ বৰিং আৰু ডিজেল পাম্প যেনিবা বৰিঙৰ লগত ফিক্স আপোনাৰ লগত এতিয়া বহাবৰ কাৰণে যেনিবা আহিছে বুলি ক'লে তাৰপিছত আহিছে কোৱাৰ লগে লগে আমি এতিয়াতো আমি পইচা নাই আপুনি বহাই দিলে যেনিবা আমি পইচাটো দিম ক'লে এনেকুৱা নহয় সেনেকৈ দিলে মানে এই দুজন মানুহ ইয়াৰ মানুহটো আৰু না যেনিবা এনেকুৱা তেতিয়া এনেকুৱা নহ'লেতো যেনে তেনে আমি ধাৰ কৰি কিনি পইচাটো দি দিলোঁ সিহঁতক এতিয়া পইচা দি কিনি আমি 4 দিন ৰখিলোঁ আজিৰ লগত 5 দিন হৈ গ'ল 5 দিন ৰখোঁতে যেনিবা এতিয়া একো পেলোৱা নাই তাৰপিছত আমি এতিয়া আজি আহিলোঁ আজি অফিচত আহি কিনি সুধি চালোঁ সুধি কিনি আমি এইটো কাগজ এনে দি অহাটো মানে দেখুৱালোঁ অফিচত দেখুৱাই কিনি এতিয়া চব অফিচৰ মানুহকেইটা যেনিবা ছাৰকেইটা কৈছে এইটো বোৱাবাজি নিচিনাই এতিয়া হৈ আছে মানে যেনিবা অফিচৰ পৰা এনেকুৱা কাগজেই নাই বোলে সম্পূৰ্ণ বোৱাবাজি এইটো সিহঁতে 2জন মানুহ আহিছিলে 2জন মানুহ গৈ কিনি এনেকুৱা কৰি লয় আমাক মানে যোৱা নাই এইটোতো যোৱা নাই 2জনে এনে মানে 2জন গৈ কিনি আমাক যেনিবা এনেকৈ ঠগি কিনি পূৰা এতিয়া বোৱাবাজি কৰি কিনি আমাক পূৰা পইচা উঠাই লৈ আনিলে আৰু এতিয়া প্ৰশাসনে কি ব্যৱস্থা লয় এইটো আমাক যেনিবা অলপ সহায় সুবিধা কৰি কিনি আমাক অলপ সহায় কৰক আৰু মানে কথাটো হ'ল এখেতসকলে আজি আহি পাইছে আমাৰ ইয়াতে 2খনমান কাগজ লৈ আহিছে সেই 2খন কাগজ মানে আমাৰ অফিচৰ পৰা দিয়া কোনো ধৰণৰ এপ্লিকেশ্যন নহয় এতিয়া আমাৰ কাৰেণ্টলি চলি আছে স্কিম RIDF হয় RIDFৰ আণ্ডাৰত আমি ডিজেল মেচিন পাম্প ছেট দিওঁ লগতে বৰিংটো আমাৰ ইয়াৰ ফালৰ পৰা যায় তাৰ কাৰণে কি এটা প্ৰচিডিউৰ আছে আপোনালোকে প্ৰথমে আমাক ফাইল জমা দিব লাগিব এপ্লিকেশ্যনৰ লগত সেই এপ্লিকেশ্যনখন আপোনাৰ একদম সেই লেভেলত মানে গ্ৰাউণ্ড লেভেলত আপোনাৰ গাঁওবুঢ়াই চাইন কৰি দিয়ে তাৰপিছত আহি কিনে আপোনাৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট বুলি কয় VLW যিসকল আছে তেখেতসকলে ভেৰিফাই কৰে বস্তুখন যে তেখেতসকলে মাটি আছে নে নাই তাৰপিছতহে ফাইলটো আমাৰ ইয়াত আহে ফাইলৰ পিছত এটা DLSC পদ্ধতি আছে তেখেতসকলে কেনেকৈ চিলেকশ্যন পাব যাৰ মাটিৰ এটা ক্ৰাইটেৰিয়া থাকে মাটিৰ ক্ষেত্ৰত তেখেতসকলক সেই ক্ৰাইটেৰিয়াটো চাই কিনে আমি DLSCত নাম ভৰাওঁ সেই DLSCখন আপোনাৰ আমাৰ জিলা উপায়ুক্তৰ মানে হেৰিত
মানে তত্ত্বাৱধানত আমাৰ এখন মিটিং হয়, DLSC কমিটি আছে। হয়, এওঁলোকৰ ক্ষেত্ৰত কি হ'ল, তেওঁলোকে আমাৰ ইয়াৰ পৰাতো এপ্লিকেশ্যন নহয়। সেইখন কাগজখন আনিছে, আমি চাইছোঁ কাগজখন 2017 চনৰ কিবা এখন মানে চইল চেম্পল কালেকশ্যনৰ কাগজ হয়। সেইখন মানে কোনো পধ্যে ডিজেল মেচিনৰ এপ্লিকেশ্যন নহয় সেইখন। তো তেখেতসকলৰ পৰা মানে এনেকুৱা কেছ আমি 2-এটা আমাৰ কমপ্লেইন আহিছিলে। আমি যেতিয়া এখেতসকলক আজি পালোঁ, তেতিয়া আমি মানে আপোনালোকক মানে প্ৰশাসনক জনালোঁ, আমি জিলা কৃষি বিষয়াকো জনাইছোঁ বস্তুটো। তো মানে বস্তুটো হ'ল আৰু তেনেকৈ মানে বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো মানে তেনেকুৱা হৈ আছে বুলি আমি শুনিব পাইছোঁ। সেইকাৰণে আমি ৰাইজক আহ্বান কৰিম যে এনেকুৱা ভুয়া বাতৰিত মানে ভুয়াত মানে মানুহৰ মানে বস্তুকেইটা আপোনালোকে কেতিয়াও সেই নকৰিব। অফিচলৈকে আহক, অফিচত আপোনালোকে সম্পূৰ্ণ বিতংভাৱে আপুনি তথ্য পাব, এপ্লিকেশ্যন ফৰ্ম পাব, ইয়াতে লৈ যাওক। আৰু কোনো কেছ ইয়াত মানে সেই নহয়, কেছৰ কোনো লেনদেন নহয়। পইচা পাতি আপোনাৰ কোম্পানীৰ এগেইনষ্টত ডিমাণ্ড ড্ৰাফ্ট থাকে, আমি ড্ৰাফ্টটো জমা দিলেহে বেংকত জমা দিব লাগে ড্ৰাফ্টটো, তেতিয়া কোম্পানীয়ে পইচাটো পায়, তেতিয়াহে তেওঁলোকে মানে মেচিনটো আনি ইয়াত ইনষ্টল কৰে। তো তেনেকুৱা কেছৰ কোনো ইয়াত খেল নাই। মানে কেছ যেতিয়া ক'ব, তেতিয়া আপোনালোকে গম পাই যাব যে এইটো বস্তু মানে ভুয়া হয়। তো আপোনালোকে তেতিয়াৰ পৰা সাৱধানে থাকিব গোটেইখিনি মানুহ।